হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ আপোনালোকৰ ভাল। বৰ্তমান ময়ো ভালে আছোঁ। আমি এতিয়া আহি পাই গ'লোহি পৰ্ট ব্লেয়াৰ এয়াৰপৰ্ট। আপোনালোকক মই আগৰ ভিডিঅ'টো দেখুৱাইছোঁ। কলকাতাত আমি পালোহি। তাত আমি হোটেল আছিলোঁ হলিডে ইনত, আৰু তাৰ পৰা আমি পালোহি পৰ্ট ব্লেয়াৰ এয়াৰপৰ্ট, আৰু এয়াৰপৰ্টৰ পৰা আমি এতিয়া যাবলৈ ওলাইছোঁ হোটেললৈ। আপোনালোকক আমাৰ গোটেই পৰ্ট ব্লেয়াৰ আমি এদিন থাকিম, আমি ক'ত যাওঁ, কি কৰোঁ, কি চাওঁ, সকলোখিনি লৈ পেলাই এটা ধুনীয়া ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ। আপোনালোকে ভিডিঅ'টো চাব শেষলৈকে, আৰু কেনেকুৱা পাইছে মোক জনাবলৈ নাপাহৰিব। এতিয়া আমি আহি পাই গ'লোহি হোটেল ৰিফ আটলাণ্টিছ। আমি এইখন হোটেলত আছিলোঁ পৰ্ট ব্লেয়াৰ, ইয়াত আছিলোঁ এৰাতি, আৰু যিহেতু আমি আকৌ ৰিটাৰ্ণ হওঁতে ইয়াত এৰাতি থাকিম, মানে এইখন হোটেলত আমি দুৰাতি থাকিম। টোটেল আমি দুৰাতি। এতিয়া কলকাতাৰ পৰা এইখন হোটেলত আহিলোঁ। পৰ্ট ব্লেয়াৰত আছে এইখন হোটেল ৰিফ আটলাণ্টিছ। এইখন হোটেলত আমি এৰাতি থাকিম। নেক্সট ডে আমি যাম হেভলক। সেইখিনি মই দেখুৱাম, বেলেগ এটা ভিডিঅ'ত দেখুৱাম। যিহেতু বহুত বেছি ডাঙৰ হ'লে ভিডিঅ'টো চাই ভাল নালাগে, সেইকাৰণে মই যিটো জেগাত আছোঁ সেই জেগাটোৰ এটা ভিডিঅ' কৰিছোঁ। পৰ্ট ব্লেয়াৰত আছোঁ, পৰ্ট ব্লেয়াৰ মই গোটেই ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, আৰু হেভলগত গ'লে হেভলগৰ ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। এতিয়া আমি যিহেতু লাঞ্চ টাইমতে পাইছোঁহি, গতিকে আমি বহুত ভোকত আহিছোঁ। যিহেতু আমি ৰাতিপুৱা ব্ৰেকফাষ্ট কৰি আহিছোঁ, কিন্তু টাইম হ'ল, আমি পাওঁতে 2টামান বাজিলে। সেইকাৰণে আমি ভাবিলোঁ লাঞ্চটো কৰি লওঁ, তাৰপিছত আকৌ আমি ওলাই যাবৰে হ'ব। ছোৱালী আহিয়ে বিচনা দিয়াৰ লগে লগে তাই খেলা ষ্টাৰ্ট কৰি দিয়ে। তাৰপিছতে আমি খাই লওঁ। তেন্তে আমাৰ লাঞ্চত আছিলে পৰ্ট ব্লেয়াৰত। পৰ্ট ব্লেয়াৰতে আমাৰ প্ৰথম খানা। এয়া মাছ দিছে, মই লৈছোঁ আলু পৰঠা, এওঁ লৈছে ৰুটি, আৰু এয়া ভাত। আৰু ছোৱালীকো আলু পৰঠাই খুৱাই আছোঁ, তাক ভাতো খুৱাম, শুকান ভাত। তাই যিহেতু তাই জলপান নাখায়, তাইক খুৱাব লাগিব। এয়া আমি লগালগ ভাত খাই পেলাই ওলাই আহিলোঁ। এখন বিচত আহিছোঁ। যিহেতু আমি পৰ্ট ব্লেয়াৰত এদিন থাকিম, আৰু এদিনতে 2টা জেগা চাব লাগিব, সেইকাৰণে ভাত খাই লগালগ আহিবলগীয়া হ'ল। গাড়ী আহি পাই গ'লহি। আমি এতিয়া ফাৰ্ষ্ট আহিছোঁ কৰ্বিনছ ক'ভ বিচত আহিছোঁ। ওচৰতে হয়, আমি থকা হোটেলখনৰ পৰা ওচৰতে হয়। এইখন হয় বিচখন, বহুত ধুনীয়া হয়। আমি গৈ তাত কি কৰিলোঁ আপোনালোকক সেইখিনি দেখুৱাম। প্ৰথম আমি ৰাস্তাটো চাই লওঁ কিমান ধুনীয়া হয় যোৱাৰ ৰাস্তাটো। আৰু বহুত বেছি এটা কথা ভাল লাগে যে আমি ট্ৰেভেল এজেঞ্চিৰ আণ্ডাৰত গৈছিলোঁ, আৰু তেওঁলোকে ইমান ধুনীয়াকৈ আমাক গাড়ীৰ পৰা ধৰি লৈ সকলোখিনি ব্যৱস্থা সুবিধা কৰি দিছে। আমাৰ ঘূৰা ফুৰাত আমাৰ অকণমানো অসুবিধা হোৱা নাই। এওঁৰ লগৰ 2জন বন্ধু আছে তাত আন্দামানত, তেওঁলোকে বহুতখিনি হেল্প কৰিছে। তেওঁলোকক অশেষ ধন্যবাদ ভিডিঅ'টোৰ যোগেদি। আৰু বহুত বেছি ভাল লাগিলে। আমাৰ অকণো আমনিদায়ক হৈ নপৰিলে, অকণো ভাগৰ অনুভৱ নহ'লে। আচলতে বহুত এনজয় কৰিলোঁ গোটেই জাৰ্ণিটো, বহুত ধুনীয়াকৈ পাৰ হৈ গ'ল। আৰু এওঁকো বহুত ধন্যবাদ, মোক ইমান ধুনীয়া এটা জেগালৈ লৈ গ'ল। লাইফত প্ৰথম যে সাগৰ দেখিছোঁ, আৰু ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ মানে ফ্লাইটত উঠা। মোৰ বহুত বেছি আশা আছিলে, চবৰে থাকে ন, আৰু বহুতে উঠি পাইছে, কিন্তু মই উঠি সঁচা অৰ্থত পোৱা নাছিলোঁ, আৰু ফাৰ্ষ্ট পালোঁ। বহুত বেছি ভাল লাগিলে। সেয়া সাগৰখন ওচৰৰ পৰা দেখিছোঁ, কিমান বেছি ভাল লাগিছে। আৰু ফাইনেলি ভয় লাগি আছিলে জাহাজত উঠিবলৈ, কিন্তু এওঁ কৈছে যিহেতু আমি সাগৰ চাবলৈ আহিছোঁ, জাহাজত নুঠিলে কেনেকৈ হ'ব। সেইকাৰণে আচলতে এওঁৰ জোচত মই জাহাজত উঠিলোঁ, আৰু তেওঁলোকেও ক'লে একো প্ৰব্লেম নহয়, লাইফ জেকেট পিন্ধি ল'বা, আৰু থাকেই লগতে বহুত কেইখন জাহাজ থাকে। আমি তেনেদৰে গ'লোঁ। ছোৱালী বিৰাট ফূৰ্তি মুঠতে। ছোৱালী এটা ভিডিঅ' আছে, মই আপোনালোকক দেখুৱাম। তাই সাংঘাতিক ফূৰ্তি জাহাজত উঠি। মই ভাবিছিলোঁ ভয় কৰিব, নাই, মোতকৈ বেছি তাই ফূৰ্তি।
এইখন চেলুলাৰ জেল ইয়াতে যাওঁ চাই যাবা দেই গাড়ী আহিছে আমি এতিয়া বিচৰ পৰা চাবলৈ আহিছোঁ কালাপানীত থকা চেলুলাৰ জেল আৰু এইখন জেলৰ কথা মই প্ৰায় শুনিয়ে আছিলোঁ এইখন জেল চাবলৈ যোৱাৰ কথা মোক চবেই কৈছিলে যে যদি পৰ্ট ব্লেয়াৰত আছা তেন্তে চেলুলাৰ জেলখন চাবলৈ যাবা আৰু আহিলোঁ সঁচাকৈ বাহিৰৰ পৰা দেখিয়ে বহুত বেছি ধুনীয়া লাগিছে আৰু ভিতৰলৈ আপোনালোকক লৈ যাম আমি প্ৰথম জেলখনৰ ভিতৰত সোমাই লওঁ তাৰ পাছতে আমাৰ কিবা নাইট শ্ব' দেখুৱাব বোলে কৈছে আৰু কি দেখুৱাই আপোনালোকক আচলতে সেইখিনি চাগে দেখুৱাব নোৱাৰিম কাৰণ সেইটো দেখুৱাৰ পাৰমিশ্যন নাথাকে ফোন এলাউ নকৰে সেইখিনি দেখুৱা সময়ত সেইখিনি 6টা বজাত দেখুৱাই 5:50 আছে আমাৰ নাইট শ্ব' তাৰপাছতে সেইখিনি চাম গোটেইখিনি চাম মুঠতে প্ৰথম আমি সোমাই লওঁ তাৰ ভিতৰখিনি আপোনালোকক সকলোখিনি দেখুৱাই থাকিম এইটো হৈছে গোটেই চেলুলাৰ জেলখনৰ এটা আৰ্হি আৰু তাত ধুনীয়াকৈ গ্লাছৰ ভিতৰত সজাই ৰাখিছিলে আৰু ভাবিলোঁ আপোনালোকক দেখুৱাওঁ বুলি মই ভিডিঅ' কৰিছিলোঁ যিহেতু তাৰ ভিতৰত সকলোখিনি দেখুৱাব পাৰি ভিডিঅ' কৰাত কোনো ধৰণৰ মানে অসুবিধা নাই পোৱা ধুনীয়াকৈ ভিডিঅ' কৰিব পাৰি এলাউ আছে ভিডিঅ' কৰা চবেই ভিডিঅ' কৰিছে আৰু মই ভাবিলোঁ আপোনালোকক দেখুৱাম আৰু মই ধুনীয়াকৈ ভিডিঅ' কৰি আনিছোঁ ইয়াতে কোন জেগাৰ কাক জেলত ৰাখিছিলে তেতিয়া সকলোখিনি দেখুওৱা হৈছে আৰু মই গোটেইখিনি ফটো তুলি আনিছোঁ ভিডিঅ' কৰি আনিছোঁ আপোনালোকক দেখুৱাম বুলি ধুনীয়াকৈ মই কৈ দিম আপোনালোকে চাওক খালি এয়া দেখিছে ইউনিফৰ্মখিনি তেওঁলোকৰ ধুনীয়াকৈ সজাই ৰাখিছে মিউজিয়াম হয় যিহেতু তাত ধুনীয়াকৈ সকলোখিনি সজাই ৰাখিছে এয়া হেলমেট ইউজ বাই জাপানিজ খিনি ধুনীয়াকৈ হেলমেটকেইটা চাওকচোন ইমান ধুনীয়া তেতিয়াৰ দিনৰ ভাবক ইমান ধুনীয়া আৰু এয়া লক তলা এইখিনি দেখিছে তলা তেতিয়া আৰু এয়া চাওক এইসকল আছিলে আৰু বহুত কেইজন আছে গোটেইখিনি দেখুৱাটো সম্ভৱ নহয় আমি যিমানখিনি পাৰিছোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ যিহেতু তাত বহুত বেছি গৰম আৰু ছোৱালীক লৈ পেলাই মানে বহুত দিগদাৰ হয় সেইকাৰণে আমি যিমানখিনি পাৰিছোঁ আপোনালোকক সেইখিনিহে দেখুৱাইছোঁ আৰু সন্ধিয়া ধুনীয়া ধুনীয়া প্ৰগ্ৰেমবোৰ হয় ইয়াত কেনেকৈ শাস্তি দিছিলে তেওঁলোকক গোটেইখিনি নাইট শ্ব' দেখুৱাই বহুত ধুনীয়া লাগে মানে প্ৰজেক্টৰ ফিট কৰি পেলাই দেখুৱাই প্ৰজেক্টৰ যোগেদি দেখুৱাই বহুত ধুনীয়া লাগে সেইখিনি আচলতে আপোনালোকক দেখুৱাব নোৱাৰিম চাগে কাৰণ এলাউ নকৰে সেইখিনি যিখিনি পাৰোঁ আপোনালোকক সেইখিনি দেখুৱাইছোঁ আপোনালোকে চাওক কালাপানী চেলুলাৰ জেল जेल के अंदर 5 बजे तक का समय है 5 बजे से पहले 2 या 3 या 5 मिनट पहले सभी लोगों को बाहर কেনেকৈ ইয়াত মাৰিলেহে ভাঙিব সেইকাৰণে ইয়ে গেটত মানে আমাৰ এইফালেদি মাৰে তলাটো বাপৰে দেখিলেই ভয় লাগিব ইমানটো ফেৰি চেৰি সুবিধা নাছিলে ন ফ্লাইট থৰি আছিলে তেতিয়া ইমান থাকিলে এখন দুখন ক'ৰবাত ফ্লাইট নাছিলে তো নাৱতে আহিব লাগে ইয়াৰ পৰা যাবা পলালৈ জেলৰ পৰা কিহত যাব সেইটোৱে সেইকাৰণে কালাপানী জেলত পঠিয়াই তাতে ইয়াৰ পৰা ওলাই যাব নোৱাৰে
দোকানখন চেলুলাৰ জেলখনৰ একেটা কেম্পাছতে আছে এইখনেই দোকান আছে আৰু এইখনতে আপুনি বিভিন্ন ধৰণৰ বস্তু ল'ব পাৰিব শংখৰ পৰা আদি কৰি সকলো ধৰণৰ বস্তু বহুত ধুনীয়া ধুনীয়া বস্তু আছে দেখিছে আন্দামানৰ কিছুমান শ্ব'পিচ আছে ধুনীয়া ধুনীয়া বস্তু ল'ব পাৰিব আমি যেহেতু ফাৰ্ষ্ট গৈছোঁ মানে প্ৰথম আমি পৰ্ট ব্লেয়াৰতে নামিছোঁ তাতে চাবলৈ গৈছোঁ ইয়াৰ পৰা সেইকাৰণে একো লোৱা নহ'লে কাৰণ আকৌ আমি ভাবিলোঁ বহুত জেগা চাব আছে তাতো পাই যাম সেইকাৰণে একো লোৱা নহ'লে এয়া জেলখনতো মই দুখনমান ফটো উঠি ল'লোঁ মই যে কৈছিলোঁ নাইট শ্ব' কথা এয়া দেখিছেনে এনেদৰে মানুহ বহি আছে 5:50 পৰা ষ্টাৰ্ট হ'ব এনেদৰে চিট নাম্বাৰ আছে আমি বহি আছোঁ টিকেটৰ মতে এওঁ মোৰ পাছত আছে এনেদৰে সকলোখিনি বহি আছে মই এয়া দিনতে ফটো বা ভিডিঅ' কৰি থৈছিলোঁ যিহেতু শ্ব'টো ষ্টাৰ্ট হোৱাৰ লগে লগে ভিডিঅ' কৰা এলাউ নাই আপোনালোকক কৈছোঁৱেই সেইকাৰণে মই দেখুৱাব নোৱাৰিলোঁ আৰু চেলুলাৰ জেলখনৰ প্ৰথম এয়া সোমাওঁতেই গেটখন এইখন আৰু তাতো আমি দুখনমান ফটো উঠিলোঁ আপোনালোককো দেখুৱালোঁ আৰু আমাৰো স্মৃতি হিচাপে ৰাখি থলোঁ এয়া ছোৱালীক লৈ আছে এওঁ ফটো এখন উঠি ল'লোঁ ফটোটো উঠিমেই আৰু ফটোটো মই উঠি ভালেই পাওঁ আৰু এইখন হৈছে জেলখনৰ বাহিৰৰ দৃশ্যটো যেতিয়া চেলুলাৰ জেলখনৰ ভিতৰত নাইট শ্ব' ষ্টাৰ্ট হৈ যায় তেতিয়া জেলখনৰ বাহিৰত চাওকচোন লাইটিংখিনি ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে লাইটৰে গোটেই কেম্পাছটো ভৰি আছে লাইটৰে ইমান ধুনীয়া লাগিছে আৰু এই ফ্ৰণ্টত এখন পাৰ্ক হয় আমি অলপ সময় তাতে অলপ জিৰালোঁ তাতে তিয়ঁহ চিয়ঁহ চব খাবলৈ পায় খালি এটা তিয়ঁহত 80 টকা লয় ধুনীয়াকৈ কাটি দিয়ে আৰু তাতে জলকীয়া গুড়ি নিমখ এনেকৈ মিক্স কৰি দিয়ে তেনেকৈ ধুনীয়াকৈ চালাড বনাই দিয়ে আৰু যিমানে দিয়ে দাম নহ'লেও মানে পিয়াঁহত তাকে খোৱা হয় আৰু আপোনালোকক জেলৰ গোটেই বাহিৰৰ দৃশ্যটো দেখুৱালোঁ এইখন হৈছে চেলুলাৰ জেল কালাপানী চেলুলাৰ জেল বহুত ধুনীয়া হয় যদি পৰ্ট ব্লেয়াৰত আহে নিশ্চয় এখন জেল চাব বহুত ধুনীয়া হয় বাহিৰৰ দৃশ্যটো চাওক আৰু ভিতৰৰখিনি আপোনালোকক দেখুৱালোঁ আমি এতিয়া আহি গ'লোঁ ফটাফট খানা খাই লওঁ যিহেতু বহুত বেছি ভোক লাগি আছিলে আৰু খাই বৈ আমি তাতে আন্দামানতে আছে এওঁৰ ফ্ৰেণ্ড আৰু তেওঁলোকে চব ঠিক ঠাক কৰি দিছে তেওঁলোকক লগ পাইছিলোঁ আমি ফটো এখন উঠি ল'লোঁ ছোৱালীকে গিফ্ট দিছে আৰু যদি মোৰ ভিডিঅ'টো ভাল পাইছে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু ধুনীয়া ধুনীয়া ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিম এতিয়ালৈ বাই বাই